ছাত্ৰছাত্ৰীসকল যিবিলাকে ক্লাছ 7ত পঢ়ি আছা তোমালোকৰ বাবে এইখন প্ৰশ্ন তোমালোকৰ যিটো মূল্যায়ন পৰীক্ষা অৰ্থাৎ চতুৰ্থ গোট পৰীক্ষাই হওক বা বছৰেকীয়া পৰীক্ষা হিচাপে হওক তোমালোকৰ যিটো লাষ্ট পৰীক্ষা হয় ক্লাছ 7ৰ অৰ্থাৎ 8ত হোৱাৰ আগত এই পৰীক্ষাটো তোমালোকৰ চলি আছে এইখন 2024ৰে হয় কিছুমান স্কুলত হৈ গৈছে কিছুমান হ'ব বাকী আছে যিবিলাকত হোৱা নাই তোমালোকৰ সুবিধাৰ কাৰণে এইখন প্ৰশ্ন মই তোমালোকক আগত অৱগত কৰিছোঁ ছাত্ৰছাত্ৰীসকল তোমালোকৰ মুঠ নম্বৰ থাকে 50 নম্বৰ আৰু 2 ঘণ্টা থাকে কিছুমানে 100 নম্বৰ থাকিব পাৰে আৰু ছাত্ৰছাত্ৰীসকল এনেকুৱাকৈ তোমালোকৰ প্ৰশ্নবিলাক থাকে তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিওৱা 2 নম্বৰ 2 নম্বৰ বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম হয় বিদ্যাপাঠৰ লিখকজনৰ নাম হ'ল ইয়াৰে অপশ্যন কোনটো হয় তোমালোকৰ শুদ্ধ উত্তৰ তোমালোকে চিন দিব লাগিব তাৰপিছত 5 নম্বৰ শিৱ শব্দৰ অৰ্থ হ'ল ইয়াত যিকোনো যিটো শুদ্ধ তেনেদৰে তিনিটাৰ ভিতৰত তোমালোকে এটা শুদ্ধ হ'ব সেই শুদ্ধটোৰ তোমালোকে ৰাইট চিন দিব লাগিব তাৰপিছত গড়গাঁও কবিতাটো 12 শাৰী মুখস্থ অৰ্থাৎ কবিতা মুখস্থ লগতে কবিৰ পৰিচয় তোমালোকে চাবা যেহেতু এইবাৰ আহি গৈছে এখন স্কুলৰ তোমালোকৰ 6 নম্বৰ 4 নম্বৰ 10 নম্বৰ অৰ্থাৎ কবিতাটো 12 শাৰীত 6 নম্বৰ আৰু লগতে কবিৰ পৰিচয় 4 নম্বৰটো 10 নম্বৰ থাকিব আৰু তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া 2 পূৰণ 5 প্ৰতিটো প্ৰশ্নত 2 নম্বৰকৈ থাকিব 5টা দিয়া আছে 10 নম্বৰ তাৰপিছত 8 নম্বৰ শব্দ অৰ্থ লিখা তোমালোকে চাবা শব্দ আনন্দ খনিকৰ ভটিয়নি এনেকুৱাকৈ তোমালোকৰ শব্দ দেখা পাইছে শাৰী ঠাই পূৰ কৰা তোমালোকৰ থাকিব তাৰপিছত অন্তধ্বনিৰ মিল থকা শব্দবোৰ লিখা বিশেষৰ পৰা বিশেষণ পদলৈ নিয়া অৰ্থাৎ ব্যাকৰণ থাকিব আৰু শ্ৰুতলিপি 10 নম্বৰ তেনেকুৱাকৈ আহিছে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ছাত্ৰছাত্ৰীসকল তোমালোকে নাম্বাৰ এটা তোমালোকে 9394628219 এই নাম্বাৰটো তোমালোকে SMS কৰিবা আৰু এই SMS কৰিলে তোমালোকে এই PDF টো পাই যাবা অৰ্থাৎ তোমালোকে এই প্ৰশ্নখন পাই যাবা তোমালোকৰ WhatsApp নম্বৰটো তোমালোকে স্ক্ৰীনত দেখা পাইছে 9394628219